মানে কি হ'ল মই ভিডিঅ'টো নবনোৱাকৈ থাকিব নোৱাৰিলোঁ আৰু কিবা এটা বিষয় যেতিয়া মই পাওঁ যোনটো মোক পচন্দ নালাগে মই ভাবোঁ যে তাৰ ওপৰত কথা কোৱাটো একদম জৰুৰী হয় মই ভাবোঁ তেনেকৈ আৰু সেইকাৰণে মই এটা ভিডিঅ' বনালোঁ ভিডিঅ'টো যিমান পাৰোঁ ছুটি কৰিবলৈ চেষ্টা কৰিম মানে কি যেতিয়াৰ পৰাই ছ'চিয়েল মিডিয়া আহি গ'ল নহয় আমাৰ জীৱনত আমিতো 90s কিড হয় ন কিড বুলি কিড আছিলোঁ মানে তেতিয়া আমি এই মোবাইল ওলোৱা আৰু মোবাইল ষ্টাৰ্টিং আকৌ নতুন আপোনাৰ আইফোন এইবিলাকৰ গোটেইখিনিয়ে আমি দেখিছোঁ আমি যোনবিলাক 90s হওঁ তো এতিয়া আমি হৈ গ'লোঁ আপোনাৰ ইউজটো এইবিলাকৰ ক্ষেত্ৰত তো মানে মই এইটো ক'ব বিচাৰিছোঁ আমি ইজনে সিজনৰ জীৱনৰ বিষয়ে নাজানো কি চলি আছে আমাৰ জীৱনত কিন্তু আমি যোনবিলাক চেলিব্ৰিটি হয় সেইবোৰৰ জীৱনত কি চলি আছে কোন ক'ত গৈছে কোন ক'ত যোৱা নাই সেইখিনি কথা আমি ভালকৈ জানো নিউজৰ যোগেদি হওক বা যোনবোৰ মানে খবৰ দি থাকে আমাৰ যোনবিলাক ইউটিউব চেনেলত যে খবৰবিলাক দি থাকে আমি সিহঁতৰ সেই খবৰবোৰৰ পৰা গম পাওঁ চেলিব্ৰিটিবিলাকৰ মানে কি হৈ আছে বৰ্তমান যোনটো কানছ ফিল্ম ফেষ্টিভেল হৈ আছে তাত মানে লৰেল পেৰিছৰ যোনবিলাক ব্ৰেণ্ড এম্বেচাডৰ হয় আপোনাৰ ইণ্ডিয়াৰ ঐশ্বৰীয়া আদিতি ৰাও হেদেৰি আলিয়া ভাট সিহঁতি সকলোখিনি তাত ইনভাইট থাকে আৰু সকলোখিনি যায় 11 বছৰ নে 13 বছৰ হ'ল ঐশ্বৰীয়া তাত কেটৱাক কৰিছে কান ফিল্ম ফেষ্টিভেলত তো আলিয়া ভাটো গৈছে তাত কান ফিল্ম ফেষ্টিভেলত তো আলিয়াৰ বেছি বছৰ হোৱা নাই কেইবছৰমানে হৈছে কিন্তু যেনেকৈ দীপিকা গৈছে যিয়ে হওক লাগে আমাৰ ইণ্ডিয়াৰ পৰা যেতিয়া তেওঁলোক গৈছে তাত মানে বহুত হেৰি কথা প্ৰাউডৰ কথা আমাৰ কাৰণে এজ এ ইণ্ডিয়ান আমি বহুত প্ৰাউড কৰিব লাগে তাত যিয়ে হওক লাগে গৈছে যে সেইটোৱে বহুত ডাঙৰ কথা কিন্তু আলিয়া এইবাৰ যে গৈছে কানচলে তাত আলিয়া এটা পিংক ড্ৰেছ পিন্ধি কেনে গৈছে চাবচোন আৰু খুব এইটো ট্ৰল কৰি আছে খুব মানে আপোনাৰ চৰ্চাত আছে আলিয়াক তাত মানুহবোৰে ৰিপৰ্টাৰবোৰে ভাও নিদিলে ফটো নুতুলিলে এনেকৈ বুলি নিদিলেতো কি হ'ল তাৰ পৰা নিদিলে নাই আকৌ ইয়াৰ পৰা যে গৈছে যে ইমানখিনি যে নাম কৰিছে ইণ্ডিয়াত তাত গৈ কেনে এজনী ছোৱালী হিচাপে এজনী মাক হিচাপে সেইটোৱে আমাৰ কাৰণে বহুত ডাঙৰ কথা হ'ব লাগে না কি সেইটো কথাৰ কাৰণে আলিয়াক ট্ৰল কৰিব লাগে ইমান বেছি ট্ৰলিং এনেকৈ তেনেকৈ যোনকেইটাই ট্ৰল কৰিছে না সেইকেইটাইনো কি উখাৰি আছে সেইটো আগতে চাই লওকচোন তাই যে কৰিছে যে গৈ কেনে সেইটো আৰু সেই বুলি ইমান বেয়াকৈ ক'ব লাগে নেকি সেইটো ছাপৰ্টহে কৰিব লাগে তাৰ আগতেও তেনেকৈ হেনা খান গৈছিলে কিছুমান মানুহে ক'লে বোলে ফটোগ্ৰাফাৰ নিজৰ লৈ গৈছিলে বোলে ফটো তুলিবলৈ কাৰণে তাত আৰু মুঠতে তাত যদি গৈ কেনে অলপো যদি 19ৰ পৰা 20 হয় তাত আমাৰ বেলেগে নকয় আমাৰ ইণ্ডিয়ানবোৰে ক'ব মানে এনেকৈ কৰিলে তেনেকৈ কৰিলে মই সেইবোৰ মানুহক ক'ব বিচাৰোঁ মানে যদি কোনোবাই ভাবিছে মানে মোৰ ভিডিঅ' চাই থকা আমি অসমৰ হয় মোৰ ভিডিঅ' হয়তো নাযাবও পাৰে ইমানখিনি মানুহৰ লগে তথাপিতো মানে মই নোযোৱাও নোৱাকৈ মই থাকিব নোৱাৰিলোঁ মানে বস্তুটো দেখি কেনে যে আমি বেছি মানে কি এইবিলাক কৰাতকৈ মানে বেছি ট্ৰলিং কৰাতকৈ এইবোৰ এনেকৈ আল্টু ফাল্টু কথা কোৱাতকৈ ভাল যে আমি সেইবোৰ মানুহক মানে ইনকাৰেজ কৰিব লাগে ভাল হিচাপত এটা মেছেজ কৰিব লাগে বা সিহঁতৰতো ইনষ্টাগ্ৰাম আইডি থাকে আমি তাত গৈ কেনেও যদি এটা মেছেজ কৰি দিওঁ ন সেইটোহে আমাৰ কাৰণে বেছি ভাল হ'ব যে ইণ্ডিয়ান আমি সিহঁতক বেছি মানে ওপৰতহে উঠাব লাগে যে তোমালোকে বহুত ভাল কাম কৰিছা এনেকৈ বুলি নাই কি সিহঁতক টানি কেনে আৰু তললৈ আনিব লাগে যে কিনো কৰিছে বোলে ৰিপৰ্টাৰে বোলে খবৰে নল'লে বোলে সিহঁতৰ এনেকৈ বুলি এই বস্তুটো মানে মোৰ এই ইণ্ডিয়ান হিচাপে মানে এই বস্তুটো মই বহুত বেয়া পাওঁ আগৰ পৰাই বেয়া পাওঁ আৰু আগতেও এনেকুৱা ঢেৰ কেছ হৈছে য'ত মানে আমাৰ ইণ্ডিয়া মানুহখিনি বেণ্ড বজাই থাকে হয় নহয় কথাষাৰ কমেণ্টত জনাব